নিশ্চয়কৈ গুৱাহাটী মহানগৰীত দেওবাৰে নিশা 12 বজাৰ পৰা সম্পূৰ্ণ 14 দিনীয়া লকডাউন প্ৰযোজ্য হোৱাৰ পিছতেই আজি দ্বিতীয় দিনা স্তব্ধ হৈ পৰিছে মহানগৰীৰ দুৱাৰমুখ স্বৰূপ শৰাইঘাট দলঙেৰে যাতায়াত। আৰু সেই শৰাইঘাট দলঙেৰে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোক গুৱাহাটী মহানগৰীলৈ দৈনিক আহে। আৰু আজি দ্বিতীয় দিনা গুৱাহাটী মহানগৰীৰ দুৱাৰমুখ স্বৰূপ শৰাইঘাট দলঙত দেখিবলৈ পোৱা গৈছে এক নিৰ্মমীয় পৰিৱেশ, শূন্য ৰাজপথ। শৰাইঘাট দলঙেৰে যাতায়াত কৰা লোকৰ সংখ্যা কমি গৈছে। আজি কোনো ধৰণৰ লোক সেই শৰাইঘাট দলঙেৰে পাৰ হৈ যোৱা নাই। স্বাস্থ্যকৰ্মী, জৰুৰী সেৱাৰ লগত জড়িত যিসকল লোক আছে সেইসকল লোকৰ বাহিৰে কোনো ধৰণৰ লোক ইয়াত যোৱা দেখিবলৈ পোৱা নাই। আৰু শৰাইঘাট দলঙৰ নিৰাপত্তাৰ ব্যস্ত হৈ আছে আৰক্ষীসকল। তেওঁলোকে সদায় 24 ঘণ্টাই তেওঁলোকে এই শৰাইঘাট দলঙৰ নিৰাপত্তাৰ দায়িত্বত তেওঁলোকে ব্যস্ত হৈ থাকে। আৰু আজি তেওঁলোকে লকডাউন হৈছে যদিও কিন্তু আৰক্ষী লোকসকলে যথেষ্ট তেওঁলোকে কষ্ট কৰি ইয়াত নিৰাপত্তাৰ দিশসমূহ চাই থকা পৰিলক্ষিত হৈছে। আৰু যিহেতু গুৱাহাটী মহানগৰীত ভয়াৱহভাৱে কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছিল আৰু তাৰ পিছতেই চৰকাৰ প্ৰশাসনে গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে সম্পূৰ্ণ কঠোৰ লকডাউন ঘোষণা কৰিছিল। আৰু যিহেতু দেওবাৰে 12 বজাৰ পৰা মাজনিশা 12 বজাৰ পৰা এই লকডাউন প্ৰযোজ্য হৈছিল। আৰু মই আৰক্ষী লোকগৰাকীৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকে শৰাইঘাট দলঙৰ নিৰাপত্তাৰ দায়িত্বত সদায় ব্যস্ত হৈ থাকে, গতিকে কোনোবা আজি আইন উলংঘাকাৰীক দেখা পাইছে নেকি? নাই, এতিয়ালৈকে কোনোবাই তেনেকুৱা মানুহ আইন উলংঘা কৰা নাই। আমি 24 ঘণ্টা ডিউটি থাকোঁ ইয়াতে, এতিয়ালৈকে তেনেকুৱা মানুহ নাই। কোনো জৰুৰী হোৱাত বেলেগ লোক যোৱা নাই? নাই, বেলেগ যোৱা নাই। যেনেকৈ স্বাস্থ্য কৰ্মচাৰী, যেনেকৈ আমাৰ অসম আৰক্ষী তেনেকুৱা। নিশ্চয়কৈ আৰক্ষী লোকগৰাকীয়ে ইতিমধ্যে ব্যক্ত কৰিলে যে এই পথেৰে কোনো ধৰণৰ আইন উলংঘা কৰি পাৰ হোৱা নাই, কিয়নো সকলোৱে লকডাউন মানি চলিছে। আৰু লকডাউন মানিবৰ কাৰণে আৰক্ষী প্ৰশাসনে বাধ্য কৰাইছে লোকসকলক, কাৰণ কৰোনাৰ ভয়াৱহ সংক্ৰমণ গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে। আৰু তাৰপিছত গুৱাহাটী মহানগৰীক 14 দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। আৰু আজি দ্বিতীয় দিনা উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ আমিনগাঁও শৰাইঘাট দলঙত দেখিবলৈ পোৱা গৈছে এক নিৰ্মমীয় পৰিৱেশ। কোনো ধৰণৰ আইন অমান্যকাৰী নাই, কাৰণ সকলোৱে গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটীৰ বাহিৰলৈ যোৱা যিহেতু নিষেধাজ্ঞা জাৰি কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত যিসকল লোক জৰুৰীকালীন সেৱাৰ লগত জড়িত লোক আছে সেইসকল লোকৰ বাহিৰে কোনো ধৰণৰ লোক ইয়াৰ পৰা ওলাই যোৱা নাই বা তেওঁলোকে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰা নাই। আৰু ইতিমধ্যে যিহেতু লকডাউনৰ বাবে সকলো লোক এতিয়া ব্যস্ত হৈ পৰিছে লকডাউন প্ৰযোজ্য কৰাত, গুৱাহাটী মহানগৰীৰ দুৱাৰমুখ স্বৰূপ শৰাইঘাট দলঙতো দেখিবলৈ পোৱা গৈছে এতিয়া নিৰ্মমীয় পৰিৱেশ।